নমস্কাৰ জয়া মই শংকৰ বগীবিল আসাম পুলিচ এবি ইউবি কাটাপ কিমান যাব নহয় জানো এই কাটাপৰ বিষয়ে আপোনাক মই আজি ডিসকাস কৰিম সম্পূৰ্ণৰূপে জনাই দিম আপোনাক হিলছ এৰিয়া মিলিটাৰী এফেক্টেড এৰিয়াছ বা নৰ্মেল ডিস্ট্ৰিক্ট বিলাকৰ কাটাপ কিমান যাব মই যেটো কাটাপ কম নৰ্মেলি হেনেকাই ধৰণে আপোনালোকে কাটাপ যাব গম পাইছানে প্ৰায় হেনেকাই ধৰণে থাকিব মই কাটাপ এটা নকওঁ আপোনালোকে মানে প্ৰত্যেক ক্যান্ডিডেট বেসিকত মই কম যে ক্যান্ডিডেট আপোনাৰ নাম্বাৰৰ ওপৰত ভিত্তি কৰিহে মই কম মানে কোনো এটা ডিস্ট্ৰিক্টত মই খাটাং নকওঁ যে ইমানে যাব বুলি কিয়নো প্ৰত্যেক ডিস্ট্ৰিক্টৰ কাটাপ ওপৰ তলত গৈ থাকে হেতু মন আপোনালোকে ক্লিয়াৰলি জানে এতিয়া মই আপোনালোকক কথা এটা বুজাই দিছো আপোনালোকে ভাবি লওক নৰ্মেল ডিস্ট্ৰিক্ট বিলাকৰ কথা যদি মই কবলৈ যাওঁ সবচে প্ৰথম মই নৰ্মেল ডিস্ট্ৰিক্টত কৈ মই প্ৰথম হিলছ এৰিয়া বিলাকৰ কথা লৈ লৈছো হিলছ এৰিয়া লৰা এটা আছে ইউবি কেনে কৈ আছো দে ইউবি লৰা আছে হিলছ এৰিয়াৰ হয় তেনেহলে তেওঁলোকক এটা কথা মনত ইউবি যদি তেওঁ কাটাপত কৈ যেনে কাটাপত কৈ ভাইবা টোটাল মিলাই আৰু একাডেমিক্যাল মার্ক মিলাই যদি এই দুটা টোটাল কৰি তার নাম্বার যদি 5 নম্বৰতকৈ বেছি হৈ গৈছে বা 5 নম্বৰ ওপৰত যাবলৈ সম্ভাৱনাটো আছে তো তেওঁলোক ভাবি লওক 100% গ্যাৰান্টি আছে আৰু তাতকৈ তলত যদি 3 নম্বৰতকৈ বেছি আছে তো পাছ হোৱাৰ সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে এইটো হৈছে হিলছ এৰিয়া বিলাকত এটা কথাটো হৈছে নৰ্মেল ডিস্ট্ৰিক্ট বিলাকৰ ওপৰত যদি মই কথাটো ক'বলৈ যাওঁ আপোনাৰ নাম্বাৰ কাটাপতকৈ যদি 5 নম্বৰ বেছি আছে সো হিলছ এৰিয়া আর নর্মাল ডিস্ট্রিক্ট একেটাই সেমি হয় কাটাপ ইমানো আগপিছ নহয় নর্মাল হয় 5 নম্বৰ নর্মাল যায় তাত আপুনি 5 নম্বৰতকৈ প্লাস থাকিব লাগিব এটি 3 নম্বৰ ভিতৰতো পোৱা সম্ভাৱনা যথেষ্ট পৰিমাণ থাকে কিন্তু আপোনাক 5 নম্বৰ পোৱাটো বাধ্যতামূলক হ'ব যদি আপুনি কাটাপতকৈ 5 নম্বৰ ওপৰত আছে বা তাতকৈ কমো থাকিলে আপোনাৰ নাম অহা সম্ভাৱনাটো থাকিব কিয়নো এবাৰ ওভাৰলেপিং নহয় এর চান্সটো বহুত বেছি পৰিমাণে এবাৰ আছে হৈছে নৰ্মেল এটা মিলিটাৰী এফেক্টেড এৰিয়া বিলাকৰ যদি মই কথাটো ক'বলৈ যাওঁ তেওঁলোক মই ভাবিছো 3 পৰা 5 এটো 3 পৰা 20 যদি 3 সে ভাইবা আৰু একাডেমিক্যাল মার্ক এড কৰি 3 সে 5 নম্বৰ আপোনাৰ বেছি আছে তেনেহলে আপুনি ভাবি লওক একদম ফাইনাল আছে আপুনি কাটাপৰ কাৰণে আপুনি কোৱালিফাইড আছে আপুনি নাম্বাৰ 100% আপোনাৰ আহিব এটা সেম কথাটো যদি মই এবিৰ কথাটো যদি পাতিব যাওঁ গম পাইছেনে এবিৰ কথা যদি মই ক'বলৈ যাওঁ তেনেহলে এবিৰ কথাটো মই আপোনাক ক্লিয়াৰ কাট কৈ দিছো যদি এবিৰ কথাটো মই পাতো তেনেহলে এবিৰ যদি আমি চাওঁ আপোনাক যেনে 100 কিমান 110 111 এনেকৈ কাটাপ হৈছিল আপুনি যদি কাটাপতকৈ মানে ভাবি লওক কাটাপতকৈ যদি আপুনি 3 নম্বৰ মান বেছি পাই আছে যতে হওক 3 নম্বৰ প্লাস আছে একদম কোনো ডিস্ট্রিক্ট হয় কাটাপতকৈ আপোনাৰ নাম্বাৰ হ'ব লাগিব কিন্তু 3 নম্বৰ মান বেছি আছে একদম যিকোনো হিলছ এৰিয়া নৰ্মেল ডিস্ট্রিক্ট সবৰ একেটা কথা মই কৈছো আপুনি 3 নম্বৰ প্লাসত আছে তো আপুনি ভাবি লওক একদম কোয়ালিফাইড আছে আর 5-6 নম্বৰ যদি বেছি আছে তো আপুনি 100% ভাবি লওক আপুনি চাকৰি হৈ গল একোৱে প্ৰবলেম নাই আপোনাৰ 100% চাকৰি হৈ যাব একদম ক্লিয়াৰলি এটুৱে হয় কাটাপ একদম ৰিয়েল কাটাপ হয় না নহয় আপুনি আজি নহয় কেইদিন মানৰ পিছত আহিব যেতিয়া ৰিজাল্টটো আহিব সেই সময়ত আপোনালোকে এটো চাব এটো সেম টু সেম এ টু জেড এটুৱে কাটাপ আপোনাক ফলো কৰাব যে তেওঁলোকে কি নম্বৰ বেছি পাইছে 3 নম্বৰ 4 নম্বৰ এইকিটা ভিতৰতে বা 5 নম্বৰ হাইয়েস্ট 5 নম্বৰ থাকিব তাতকৈ ওপৰৰ এটা কাটাপ বেছি নাযায় এটো খাটাং মোক ভাবি লওক আপুনি একদম এইটুৱে খাটাং হয় এইটুৱে কাটাপ হয় আপোনালোকে আৰু একো বনাব নালাগে একো ভাবিব নালাগে আপুনি যোক আপোনাৰ নিজৰ নাম্বাৰটো মিলাই চক বা ভাইবাত যি নাম্বাৰটো পাব কিমান নাম্বাৰ পাব হেতু চাই লওক বা কাটাপতকৈ কিমান বেছি পাইছে ভাইবাত আপুনি ভাবিছে 3 নম্বৰ পাই যাম তো আপুনি অল দা বেষ্ট আপুনি কংগ্ৰাচুলেশ্যন আপুনি পাস কৰিছে আপুনি যদি আগতে 2-3 নম্বৰ মান বেছি পাই থৈছে তেনেহলে তো আপোনাক পাৰ্টি কৰিব লাগে আৰু একো কথা নাই বিন্দাস হৈ থাকক আৰামত হৈ থাকক কেইদিন মানৰ পিছতে আপোনালোকে জুন মাহ আছে জুলাই মাহৰ ভিতৰত আপোনালোকে ৰিজাল্ট আহিব তেলৈ ধন্যবাদ ভিডিওটো ভাল লাগে অন্য গ্ৰুপৰ শেয়াৰ কৰিলে লগৰীয়া বিলাক এই ভিডিওটো শেয়াৰ কৰি দিয়া আৰু ভাল এটা কমেন্ট দিবলৈ নাপাহৰিব আপুনি কিমান নম্বৰ পাইছে আপুনি কাটাপতকৈ কিমান নম্বৰ বেছি পাইছে হেতু লিখিবলৈ নাপাহৰিব ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি